ট্ৰেক্টৰ চালকৰ ৰূপত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সংগী কৰি লৈছে কৃষি মন্ত্ৰী অতুল বৰা এই দৃশ্য সোমবাৰৰ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত ব্যতিক্ৰমী ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী কৃষি বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত কৃষকক সজুলি প্ৰদান কৰা সময়ত এইদৰেই দেখা গ'ল মুখ্যমন্ত্ৰী কৃষি মন্ত্ৰীক এই অনুষ্ঠানতেই কৃষি সামগ্ৰীৰ পৰিবহণ খৰচৰ দায়িত্ব চৰকাৰে লোৱাৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে পৰিবহণৰ বাবে খেতিয়কসকলক ৰাজসাহায্য প্ৰদানৰ কথাও উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে ইয়াৰ লগে লগে আজি আমি সমগ্ৰ অসমতে ৯৬টা কৃষি জ্ঞান কেন্দ্ৰ আৰু এপাৰ্ট আঁচনিৰ অধীনত ৯৩টা কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ো আমি ইয়াতে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম ইফালে ৰাজ্যৰ কৃষি ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ৯৫টাকৈ কৃষি জ্ঞান কেন্দ্ৰ য'ত কাৰিকৰী সহায়েৰে সহযোগ আগবঢ়াব ৰাজ্যৰ প্ৰতিজন কৃষকলৈ এইবাৰ গাঁৱৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ ধান অনাৰ বাবেও প্ৰতি কুইণ্টলত আপোনালোকক আমি এটা ৰাজসাহায্য দিবৰ বাবে সিদ্ধান্ত লৈছো যাতে পৰিবহণ খৰচ চৰকাৰে আপোনালোকৰ কমাই দিব পাৰে আৰু ঘৰৰ পৰা কৃষি বিপণন কেন্দ্ৰলৈ অহাৰ যিটো খৰচ তাক আমি সহায় কৰিব পাৰোঁ আনহাতে অনাগত সময়ত ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ যুগান্তকাৰী পৰিৱৰ্তন অহাৰ দৃঢ় বিশ্বাস বিভাগীয় মন্ত্ৰী অতুল বৰাৰ কেবালক্ষ সইল হেল্থ কাৰ্ড বিতৰণ কৰাৰ আঁচনি চৰকাৰে গ্ৰহণ কৰিছে আৰু ডিজিটেল এতিয়া ক্ৰপ ছাৰ্ভে হৈ আছে খুব ক্ষিপ্ৰতাৰে এই কামখিনি হৈছে আৰু আপোনালোকে জানে যে আমাৰ চৰকাৰখনে কৃষি ক্ষেত্ৰখনলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে বহুতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে পূজাৰ সময়ছোৱাত নৱৰাত্ৰিৰ শুভক্ষণতে অসমৰ কৃষকে PM কিষাণত ৪০৩ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে কৃষকসকলে একেলগে ইমান টকা মই ভাবোঁ যে পূৰ্বতে কেতিয়াও এনেধৰণে ইমান টকা লাভ হোৱা নাই মানে পোৱা নাই তেওঁলোকৰ একাউণ্টত পোৱা নাই সোমবাৰে অনুষ্ঠিত হোৱা কৃষি বিভাগৰ এই বৃহৎ অনুষ্ঠানে এতিয়া আশাৰ ৰেঙনি আনিছে ৰাজ্যৰ কৃষকলৈ ৰাইজৰ আশা মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰী অতুল বৰাই কোৱাৰ দৰেই যুগান্তকাৰী পৰিৱৰ্তন আহক ৰাজ্যৰ কৃষি খণ্ডলৈ একে সময়তে কথাবোৰ ভাষণৰ মাজতেই সীমাবদ্ধ নাথাকি কাৰ্যকৰী তথা ফলপ্ৰসূ হ'ব বুলিও আশা ৰাইজৰ ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ বৰাৰ সৈতে চম্পক দত্তৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ